কি কৰিছো প্ৰভু এতিয়া মই কি কৰো ঋষিৰ কথাত বজ্ৰপাত হলো নাই কেতিয়াও ক'ব নোৱাৰে কেনে কৈনো বিয়া দিম ঋষি কন্যা দিলে কন্যাই বিষাই মৰিব কন্যা নিদি ঋষিক মই চলনা কৰিব শুনক গুৰুদেৱ মোৰ সেইকেইজনী কন্যা হৈছে ইচ্ছা স্বয়ম্বৰী কন্যা গতিকে মই সিহঁতৰ স্বয়ম্বৰ পাতিম আৰু সিহঁতে যাকেই পচন্দ কৰে তাকেই মালা দিব তথাপিতো গুৰুদেৱ কৰা একো কাম অন্তঃপুৰত গুৰুদেৱ তাতে মোৰ 50 জনী কন্যা আছে আপোনাক যদি মোৰ এক কন্যাই পচন্দ এজনী লৈ যাবা এজনী লৈ যাবা ৰজাৰ চাতুৰি ঋষি গোটেই বুজি পাই বাতে ভাবি দিব্যৰূপ ধৰি যায় অতি প্ৰৱেশিলা ঋষিহঁতে আমাৰ গাঁৱত এজন মস্ত থৌগা যুৱক আহিছে ক'ৰ পৰা আহিছে গম পাইছা গম পোৱা নাই আমাৰ গাঁৱত কতগিলা জীয়া আছেনে আপোনালোকৰ গাঁৱত জীয়া নাই জীয়া মানে কি গম পাইছে নাই গম পোৱা নাই জীয়া মানে কি গম পোৱা নাই পাইছি জীয়া মানে ছোৱালী গতিকে ইমান ধুনীয়া ছোৱালী আছে যদি এই যুৱকজনে ক'ৰ পৰা আহিছে আমিতো একো নাজানো গতিকে আমি ইয়াৰ পিছে যাই থাকিব লাগিব বনিয়াতে আহিৰা এই ভৰিৰ পাছে এই নাৰীগণ পাই নাৰীগণে নাৰীগণে এই 50 জনী কন্যালৈ ৰাণী আহিল দৌৰি রূপ দেখে ভুল যায় রূপ দেখে ভুল যায় রাজুবা তুমি বাৰু ক'ৰ পৰা আহিছা তোমাক দেখিবলৈ সঁচাই ইমান ধুনীয়া লাগিছে ৰাজুবা মই তোমাক কেইটামান কথা কৈ যাম আৰু তুমি মোৰ মুখে কৈ যাবা ৰাজুবা কোন তুমি রূপবান
ৰূপৰ তুলনা নাই সকলোৱে ঘূৰি চাই ৰূপৰ তুলনা নাই সকলোৱে ঘূৰি চাই কিবা তোমাৰ প্ৰয়োজন পোৱাই আকৌ অহাৰ কাৰণ তুমি ৰূপৱান বহিব কণনি দিলাই হন তাতে বহিল হৌ ভৰিত প্ৰধান কুণ্ডৰাহী মাৰি ৰাণীৰ ফালে চাই কুণ্ডৰাহী মাৰি ৰাণীৰ ফালে চাই কই হ'ব বিৱৰণ শুনি আছে ৰাজ কন্যাগণ তুমি ৰূপৱান ভৰি বোলে মই দিওঁ পৰিচয় অন্তঃপুৰত কিয় আহিলো মই মোৰ নাম হও ভৰি জানে সৰ্বজন কন্যা বিচাৰি মই আহিলো ৰজাৰ স্থান অ ৰজাই বোলে কন্যা মোৰ আছে অন্তঃপুৰে এজনী নিবা যদি এ মোক চাওক কন্যা গণেই এ ময়ো এবাৰ যদি পচন্দ কৰে কন্যাই এজনী পচন্দ কৰে কন্যাই কি তাৰ মানে ইমান ধুনীয়া যুৱকজনে আমাকে চাব আহিছে অ ইমান ধুনীয়া যুৱকজনে আমাকে চাব আহিছে অৰিখিৰ কথা কইনা গণৰ তত নাই গাত খেলাধালি নকৰবি কিন্তু একেবাৰে নকৰবি কিন্তু ও ঠেলা ঠেলি লাগি গ'ল সিহঁতৰ মাজত ময়ে স্বামী মৰি বুলি ৰিকিৰ গাহত যা